নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। আহকচোন আজি গাহৰিৰ ফিডৰ ক্ষেত্ৰত কিদৰে কষ্টিং কমাব পাৰি তাৰ বিষয়ে কিছু কথা পাতোঁ আৰু মই কেনেধৰণৰ ফিড গাহৰিক খুৱাওঁ তাৰ বিষয়ে কিছু আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ ভিডিঅ' আকাৰে। গাহৰি কেৱল কমাৰ্চিয়েল ফিডৰ ওপৰত ভিত্তি কৰাতকৈ কেতিয়াবা আমি থলুৱাভাৱে প্ৰস্তুত কৰিব পাৰোঁ দানা, যেনে আপুনি কচু, কল পচলা এইবিলাক গাহৰিক খুৱাব পৰা যায়। কচু হৈছে গাহৰিৰ আটাইতকৈ প্ৰিয় খাদ্য, গতিকে কচু বনাই খুৱাব পাৰে গাহৰিক। কচুটো আপোনাৰ এপ্ৰিল মাহৰ পৰা গাঁও অঞ্চলবিলাকত এপ্ৰিলৰ পৰাতো কচু একদম এভেইলেবল হৈ যায়, মানে প্ৰচুৰ পৰিমাণে পোৱা যায়। গতিকে আমি গাঁও অঞ্চলত যিবিলাক ফাৰ্মাৰ হয় তেওঁলোকে আৰামত কচু খুৱাব পাৰে। আৰু কচু খোৱাৰ ফলত গাহৰিৰ কচুত বহুত কেলছিয়াম থাকে, মানে সিহঁতৰ দৈহিক গঠনো ভাল হয়। কিন্তু বগা কচুৰ ঠাইত ক'লা কচুটো যিমান পাৰে খুৱাব লাগে। ক'লা কচুত মানে আপোনাৰ কেলছিয়ামটো বেছি থাকে বগা কচুৰ তুলনাত, গতিকে বগা কচুৱে কেৱল সিহঁতৰ পেটটোহে ভৰায়, সিহঁতৰ দৈহিক গঠন অহাত ইমান সহায় নকৰে। কিন্তু ক'লা কচুত কেলছিয়াম বেছি থকাৰ কাৰণে সিহঁতৰ দৈহিক গঠনো ভাল হয়। আৰু ক'লা কচু গাহৰিৰ আটাইতকৈ প্ৰিয় খাদ্য হৈছে ক'লা কচু, গতিকে ক'লা কচু আৰামত খাব পাৰে। গতিকে এয়া ময়ো সেই কচু বনাই আছোঁ, দানা বনাই আছোঁ, তাৰে কিছু দৃশ্যাংশ আপোনালোকলৈ আগবঢ়াওঁ বুলি ভাবিলোঁ। চাওকচোন ভিডিঅ'টো, মই কেনেদৰে দানা বনাওঁ আৰু দানাত আৰু কি দিওঁ কচুৰ লগত, আজি আপোনালোকৰ লগত তাকে দেখাওঁ বুলি ভাবিছোঁ। আৰু লগতে যদি ভিডিঅ'বিলাক চাই ভাল পায় তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বুলি আশা ৰাখিলোঁ। আহক আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। গৰমৰ দিনত এইদৰে জুইত দানা বনাবলৈ অলপ নহয় বহুতে কষ্ট হয়, কাৰণ জুই তাপ গৰম, তাৰ উপৰিঞ্চি আকৌ ধোঁৱা থাকেই। হ'লেও কষ্ট কৰিব লাগিব, কাৰণ আমিবোৰ হৈছোঁ সৰু সৰু ফাৰ্মাৰ, কষ্ট নকৰিলেনো ক'ত ভাল ফল পাম। সেয়ে কষ্ট কৰি থকা হৈছে। এইখিনি কষ্ট কৰিব লাগিব, কাৰণ যদি আজি এইখিনি কষ্ট নকৰি যদি মই বাহিৰৰ এটা যদি কোম্পানীত কাম কৰিব যাওঁ, তেতিয়া ইয়াতকৈ 1000 গুণে বেছি কষ্ট কৰিব লাগিব। গতিকে তাকে নকৰি নিজকে কৰ্মমুখী কৰাৰ চেষ্টা কৰিছোঁ। কচু বনাই আছোঁ, কচুখিনি সিজিছে আৰু অকল কচু নহয়, কচুৰ উপৰিও ইয়াত আমি তুঁহ, কম পৰিমাণে তুঁহ দিওঁ আৰু খুন্দু চাউল এইবিলাক দিয়া হয়। এতিয়া কচুখিনি সিজাৰ পিছত ইয়াত আমি চাউল আৰু তুঁহটো দি দিম। তেতিয়া এক্সট্ৰাকৈ আৰু আপুনি ভাত দিয়াৰ প্ৰয়োজন নাই। এইখিনি কচুখিনি সিজাৰ পিছত এতিয়া খুন্দু চাউল আৰু তুঁহ দিয়া হৈছে। চাউলটো দিয়াৰ পিছত ভালদৰে লুটিয়াই বগৰাই মানে মিক্স কৰি দিব লাগে চাউলখিনি, যাতে এক চাইডে অকল ভাতটো নাযায়, নহ'লে আজি দানা খাওঁতে অকল ভাতটো বাচি বাচি খাই দিয়ে। সেইকাৰণে ভালদৰে মিক্স কৰিব লাগে। ধোঁৱা বহুত ধোঁৱা ওলাইছে, এনেকৈ খৰি বনালে বহুত ধোঁৱা হয়, বনাবলৈ দিগদাৰ হয় গৰম দিনত অলপ। চৌকা এটা বনাই আছোঁ, কাৰেণ্টত চলা উডেন চৌকাটো, ব্লোৱাৰ দি চলোৱা চৌকাটো বনাই আছোঁ, হোৱা নাই, সম্পূৰ্ণ হ'লে দেখাম বাৰু সেইটো কেনেকৈ বনাই। তেতিয়ালৈকে এনেকৈ কষ্ট কৰিব লাগিব আৰু হোৱালৈকে। তাৰ এটা ভিডিঅ' বনাম বাৰু, মই আপোনালোকক দেখাম কেনেকৈ ধোঁৱা নোলোৱাকৈ খৰিত আৰু খৰি আৰু ফেন লগাই পিনি চৌকা বনাব পাৰি। এটা ভিডিঅ' বনাই অতি সোনকালে আপোনালোকৰ মাজলৈ এৰি দিম। এতিয়া এনেকৈ ধোঁৱা খাই খাই বনাই আছোঁ। এয়া দেখিছেনে, এইবিলাক মোৰ 47 ডেজৰ পিগলেট। কি ধুনীয়াকৈ কচু খাই আছে দেখিছেনে। ইয়াত অকল কচুৱে নাই বাৰু, কচুৰ লগত তুঁহ আছে, চাপৰ আছে, কম পৰিমাণে চাপৰ দিছোঁ। কচু, চাপৰ আৰু তুঁহ কি সুন্দৰকৈ খাই আছে চাওকচোন। এয়াই সিহঁতৰ গ্ৰোথ চাওক, কি সুন্দৰ গ্ৰোথ হৈছে। 47 ডেজত মই ভাবোঁ সিহঁতৰ গ্ৰোথ ধুনীয়াই হৈছে। আপোনালোকৰ মতে জনাবচোন, কমেণ্ট কৰি জনাব কি কেনেকুৱা হৈছে গ্ৰোথ। এয়াই ৰিজাল্ট দেখাই দিলোঁ আপোনালোকক, কচু খোৱাৰ ৰিজাল্ট চাওক। এয়া কি ধুনীয়াকৈ খাই আছে সিহঁতি দেখিছেনে। ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ। শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ। জয় অসম।